নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আজিৰ ভ্যাকেন্সিৰ ডিটেইলছ বিলাক মই দেখুৱাই আছো ভিডিওটো সম্পূৰ্ণ চাব হেকলৈ চাব প্ৰথম যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ স্কডা ডিলাৰৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে ৰিসেপশন কাম টেলিকলাৰ দুই নম্বৰটো হৈছে টেলিকলাৰ তিনি নম্বৰটো সেলস কনসালটেন্ট চাৰি নম্বৰটো ইডিপি পাঁচ নম্বৰটো সাৰ্ভিস মেনেজাৰৰ ভ্যাকেন্সি আপোনালোকৰ স্যালাৰি যেটো হেতু বেস্ট ইন দা ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডত হ'ব আৰু এজ লিমিট ম্যাক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন 12 পাস কৰা বা গ্ৰেজুৱেট হলে এপ্লাই কৰিব পাৰে আৰু তাৰ লগতে ইয়াতে দিয়া আছে অলসো ৰিকোয়াৰ্ড গুড কম্পিউটাৰ নলেজ কম্পিউটাৰো জানিব লাগিব ভাল আৰু আপোনালোকৰ মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স যদি আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে দুটা ইয়াতে পদ্ধতি দিয়া আছে এটা হল আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব ইয়াতে দিয়া আছে আপোনালোকৰ ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু আপোনালোকৰ ইয়াতে এপ্লাই কৰিবৰ কাৰণে যেটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব আৰু ইয়াতে কন্টাক্ট নম্বৰো এটা দিয়া আছে কন্টাক্ট নম্বৰটোত আপোনালোকে কল কৰিব পাৰে আৰু আপোনালোকৰ যেটো ইন্টাৰভিউ এটো অলৰেডি ইন্টাৰভিউ চলি আছে ইয়াতে 24 ৰ পৰা ইন্টাৰভিউ চলি আছে আপোনালোকে 30 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব এটো লাষ্ট ডেট হয় 30 তাৰিখ পিছৰ ভ্যাকেন্সিটো 7 সিস্টাৰ হস্পিটেলৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে পেশেন্ট কাউন্সিলৰ এজ লিমিট 25 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশন জিএনএম বিএসসি বা এমএসডব্লিউ কৰা হ'ব লাগিব এক্সপেৰিয়েন্স 1 to 5 ইয়াৰ্ছৰ লাগিব পেশেন্ট কাউন্সিলিং কৰাত দুই নম্বৰটো ল্যাব টেকনিশিয়ানৰ ভ্যাকেন্সি দুটা পোষ্ট আছে ইয়াত এজ লিমিট 25 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশন ডিএমএলটি কৰা হ'ব লাগিব ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান এক্সপেৰিয়েন্স লাগিব 5 বছৰৰ যদি ইন্টাৰেষ্টেড হয় তেতিয়া হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 30 এপ্ৰিল কিবা যদি আপোনালোকৰ খুদিবলগীয়া থাকি যায় তেতিয়া হলে ইয়াতে তিনিটা নম্বৰ দিয়া আছে মোবাইল নম্বৰ তিনটা নম্বৰ ইয়াতে ভালকে চাই আপোনালোকে ফোন কৰিব পাৰিব যোগাযোগ কৰিব পাৰিব পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট হয় কোৱালিফিকেশন অনলি গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে ইয়াত কোনো এক্সপেৰিয়েন্সৰ কথা উল্লেখ কৰা নাই এক্সপেৰিয়েন্স নহলেও হ'ব যিসকলে ৰিসেন্ট মানে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 25 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছে ভ্যাকেন্সি যে ইয়াতে মালি মানে আপোনালোকে গম পাইছে চাগে ফুলৰ কাম যে কৰে মালি হয় তেওঁলোকক মালি বুলি কোৱা হয় মই যিমান দূৰ জানো ইয়াত দুটা পোষ্ট আছে আৰু কোৱালিফিকেশন ইয়াতে মিনিমাম 8 পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু এটো ডিজায়াৰেবল হয় এটো নহলেও হ'ব যদি আপোনালোকৰ প্লান্টেশন আৰু প্ৰপগেশন কৰা যদি নলেজ আছে এটো থাকিলেও হ'ব নাথাকিলেও হ'ব এটো ডিজায়াৰেবল বুলি দিয়া আছে আৰু আপোনালোকৰ ইয়াতে স্যালাৰিটো অলপ কম হয় মান্থলি স্যালাৰি 9000 টকাকে পাব ইয়াতে যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে তেতিয়া হলে এবাৰ কি ৰেসপন্সিবিলিটি এৰিয়াজ বিলাক এখিনি পঢ়ি চাব কি কাম কৰিব লাগিব এখিনি পঢ়ি চাব এতিয়া এপ্লাই কেনেকৈ কৰিব চাও ইয়াতে আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব ইয়াত দিয়া আছে হাউ টু এপ্লাই ক্যান্ডিডেট মে এপিয়াৰ ফৰ এ ওয়াক ইন ইন্টাৰভিউ অন 30 এপ্ৰিল মানে এপ্ৰিলৰ 30 তাৰিখে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব লাগিব টাইম দিয়া আছে ইয়াতে 2:30 মানে 2:30 বজাত যাব লাগিব কোড যাব লাগিব ইয়াতে এড্ৰেছটো দিয়া আছে ডিপাৰ্টমেন্ট অফ বটানী গুৱাহাটী ইউনিভাৰ্চিটি The candidate are also required to bring relevant documents original on the day of interview যিবিলাক নিজৰ original documents আছে হেবোৰ গুটেবোৰ লৈ যাব আৰু xerox copy এটা লৈ যাব এইখিনি আছে ভ্যাকেন্সিৰ আপডেট ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ জবৰ তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ